নমস্কাৰ ছাৰ বন্ধুসকল আপোনালোকক মই স্বাগতম জনাইছো নিউ এডুকেশ্যন পলিচি নো কি নিউ এডুকেশ্যন পলিচিত কি নতুন নতুন বিষয় ইয়াত আহিছে আগৰ এডুকেশ্যন সিস্টেমৰ লগত নিউ এডুকেশ্যন পলিচি কি বিশেষ পাৰ্থক্য আপুনি দেখিবলৈ পাব সেই বিষয়ে মই এই ভিডিঅটোত আলোচনা কৰিম বলক ভিডিঅটোৰ পিনে আগবাৰো এটি হৰু ৰিকুৱেষ্ট কৰিছো আপোনালোকক যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়ালে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি লওক যেটো লাল কালাৰৰ যেটো সাবস্ক্ৰাইব বাটন দিছে হেতু আপুনি প্ৰেছ কৰি সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো আপুনি লগতে প্ৰেছ কৰি অন কৰি ৰাখক সো বলক এতিয়া আগবাঢ়িছো New education policy. So new education policy is to structure say 5+3+3+4. So agor jitu education policy asile apnaloke nischay jane hitu asile 10+2 অর্থাৎ ইয়াত প্রি প্রাইমারি স্টেজৰ পৰা আৰম্ভ কৰি আপ টু ক্লাস 10 লৈকে ইয়াত কোনো তেলকে সেপাৰেট কৰি দিয়া নাছিল অৰ্থাৎ ইয়াত 10 প্রি প্রাইমারি স্টেজ যেটো স্টেজ আছিল ইয়াতে আপ টু 10 লৈকে আছিল আৰু ইয়াৰ পিছত সেকেন্ডাৰি স্টেজটো আছিল ক্লাস 11 আৰু 12 কিন্তু বৰ্তমানৰ যেটো স্ট্ৰাকচাৰ আপোনালোকে দেখিলে নিউ এডুকেশ্যন পলিচিত হেতু হৈছে সম্পূৰ্ণ বিপৰীত ইয়াত আছিল ক্লাস আপ টু 1 ৰ পৰা 10 লৈকে ইয়াত এটা স্টেজ আৰু 11 আৰু 12 ৰ পৰা এটা স্টেজ দুটা স্টেজত আছিল বৰ্তমান কিন্তু নিউ এডুকেশ্যন পলিচিত চাৰিটা স্টেজ হৈছে ইয়াত 5 টো হৈছে ফাউন্ডেশন স্টেজ ইয়াৰ পিছত 3 টো হৈছে প্ৰিপাৰেটৰি স্টেজ আৰু 3 টো হৈছে মিডল স্টেজ আৰু 4 টো হৈছে সেকেন্ডাৰি স্টেজ গটিকে আগৰ এডুকেশ্যন সিস্টেমৰ যেটো 10+2 আছিল বৰ্তমানৰ এডুকেশ্যন সিস্টেমটো হৈছে 5+3+3+4 ফাউন্ডেশন স্টেজ প্ৰিপাৰেটৰি স্টেজ মিডল স্টেজ এন্ড সেকেন্ডাৰি স্টেজ গটিকে আপোনালোকে নিশ্চয় বুজি পাইছে আগৰ এডুকেশ্যন সিস্টেম আৰু বৰ্তমানৰ এডুকেশ্যন সিস্টেমটো যিখিনি ডিফাৰেন্স আপোনালোকে এটা হাইমক ধাৰণা ইয়াতে পাই গৈছে ইয়াৰ পিছত আহিছো ফাউন্ডেশন স্টেজ প্ৰি প্ৰাইমাৰী স্টেজ প্ৰিপাৰেটৰি স্টেজ মিডল স্টেজ এন্ড সেকেন্ডাৰি স্টেজ ইয়াত কোনবিলাক লৰা ছোৱালীক আসলতে কোনটো ক্লাছৰ লৰা ছোৱালীক এনেদৰে ভাগ কৰিছে সো প্ৰথমতে ফাউন্ডেশন স্টেজত ইয়াত আহিব যি আমাৰ অংগনবাড়ী সেন্টাৰ আছে অংগনবাড়ী সেন্টাৰত ইয়াত 3 বছৰ তেলকৰ থাকিব 5 বছৰৰ ভিতৰত তেলকৰ 3 বছৰৰ তেলকে অংগনবাড়ীত পৰিব অৰ্থাৎ অংগনবাড়ী পঢ়াৰ পিছত 3 বছৰ তেলকে অংগনবাড়ীত পৰিব এজন শিশুৱে আৰু অংগনবাড়ী পঢ়াৰ পিছত তেলকে প্ৰি প্ৰাইমাৰী স্টেজ যেটো ইয়াত দেখুৱাইছে সেই ক্লাছত দুটা শ্ৰেণী থাকিব 1 ক্লাছ আৰু ইয়াত আছে 2 ক্লাছ ইয়াত দুটা শ্ৰেণী থাকিব প্ৰি প্ৰাইমাৰী স্টেজত ইয়াত দুটা থাকিব ক্লাছ 1 আৰু ক্লাছ 2 এই দুটা থাকিব আৰু ফাউন্ডেশন স্টেজ যেটো ইয়াত নতুন এডুকেশ্যন পলিচিত উল্লেখ কৰিছে ফাউন্ডেশন স্টেজ ইয়াত ফাউন্ডেশন স্টেজত থাকিব অংগনবাড়ী সেন্টাৰৰ যি 3 বছৰৰ তাত পৰিব অংগনবাড়ী সেন্টাৰত এজন শিশুৱে প্ৰি প্ৰাইমাৰী স্টেজ লোৱাৰ আগতে তেওঁলোকে অংগনবাড়ীত পৰিব আৰু অংগনবাড়ী সেন্টাৰত যিখিনি সময় তেওঁলোকে কটাব সেইখিনি হৈছে তেওঁলোকৰ ফাউন্ডেশন স্টেজ অৰ্থাৎ এজন শিশু যেটো শৈক্ষিক আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ যেটো প্ৰথম তেওঁলোকৰ স্টেজ পায় হেতু হৈছে ফাউন্ডেশন স্টেজ আৰু সেই ফাউন্ডেশন স্টেজ তেওঁলোকে অংগনবাড়ী সেন্টাৰত আৰম্ভ হ'ব গতিকে 5 ইটো আৰু এই দুটা মিলি ইয়াত 5 বছৰ যাব যেটো মই প্ৰথমতে ইয়াত উল্লেখ কৰিলো যেটো প্ৰথমতে আছিল ফাউন্ডেশন স্টেজত ইয়াত 5 বছৰ তেওঁলোকে ধৰি দিছিল 5+3+3 গতিকে 5 টো ইয়াত দুটা ইটো আৰু ইটো মিলি 5 হৈছে 3 ইয়াত 3 বছৰ ইয়াত 2 বছৰ এই দুটা মিলি হৈছে 5 ইয়াৰ পিছত হৈছে প্ৰিপাৰেটৰি স্টেজত থাকিব ক্লাছ 3 পৰা 3 4 5 এই তিনিটা মিলি হৈছে প্ৰিপাৰেটৰি স্টেজ অৰ্থাৎ এজন শিশুৱে ক্লাছ 1 আৰু 2 ৰ পিছত তেলকৰ প্ৰি প্ৰাইমাৰী স্টেজটো শেষ হ'ব আৰু প্ৰি প্ৰাইমাৰী স্টেজ শেষ হোৱাৰ পিছত তেলকৰ প্ৰিপাৰেটৰি স্টেজটো আৰম্ভ হ'ব ক্লাছ 3 4 and 5 ইয়াৰ পিছত আছে মিডল স্টেজটো আৰম্ভ হ'ব ক্লাছ 6 7 8 আৰু ইয়াত তেলকৰ বহুলভাৱে তেলকক শিক্ষা প্ৰদান কৰা হ'ব এই স্টেজত আৰু ইয়াত তেলকক ভোকেশনাল এডুকেশ্যন প্ৰদান কৰা হ'ব ক্লাছ 6 ৰ ল'ৰা ছোৱালীসকলক অত্যাধিক তেলকৰ ভোকেশনাল লাৰ্নিংৰ ওপৰত গুৰুত্ব দিয়া হ'ব ইয়াৰ পিছত আছে সেকেন্ডাৰি স্টেজ ইয়াত আৰম্ভ হ'ব ক্লাছ 9 10 11 12 অৰ্থাৎ ইয়াত ক্লাছ 8 পাস কৰাৰ পিছত তেলকে ক্লাছ 9 ত এডমিশন ল'ব লাগিব আৰু 9 ত যেতিয়া তেলকৰ এডমিশন হ'ব ইটো হৈছে তেলকৰ সেকেন্ডাৰি স্টেজ আৰু সেকেন্ডাৰি স্টেজটো থাকিব 9 10 11 12 গতিকে আমাৰ পূৰ্বৰ
যেটো এডুকেশন সিস্টেম আছিল তাত 9 আৰু 10 অৰ্থাৎ 9 পাস কৰাৰ পিছত এজন হিহুৱে এছএলসি এক্সামত তেওঁলোকে উত্তীৰ্ণ হ'ব লাগিছিল এইবাৰ কিন্তু তেনেকুৱা কোনো সিস্টেম নাই এটাত অৰ্থাৎ ইয়াত ক্লাস 9 10 11 12 অৰ্থাৎ একেলেঠাৰে তেওঁলোকে ইটো হৈছে তেওঁলোকৰ সেকেন্ডাৰী স্টেজ এই সেকেন্ডাৰী স্টেজত তেওঁলোকে এই কিটা শ্ৰেণী তেওঁলোকে একেলেঠাৰে পঢ়িব লাগিব অৰ্থাৎ 9 10 11 12 ইটো হৈছে তেওঁলোকৰ সেকেন্ডাৰী স্টেজ যেনেদৰে আমি ইয়াত আলোচনা কৰিলো মিডল স্টেজ ইয়াত মিডল স্টেজ আমি আৰম্ভ কৰিলো মিডল স্টেজ ইয়াৰ পিছত আছে প্ৰিপাৰেটৰি স্টেজ প্ৰি প্ৰাইমাৰী স্টেজ ফাউন্ডেশন স্টেজ আৰু শেষত হৈছে সেকেন্ডাৰী স্টেজ গতিকে তেওঁলোকৰ এইটো যি শিক্ষাৰ ধাৰা অংগনবাড়ী সেন্টাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যি সেকেন্ডাৰী স্টেজলৈ যিটো শিক্ষাৰ ধাৰা অৰ্থাৎ তেওঁলোকৰ ইয়াত ফাইনাল এক্সাম হ'ব ইয়াত তেওঁলোকৰ ফাইনাল এক্সাম হ'ব এইটো 12 অৰ্থাৎ বৰ্তমান ইয়াত মেট্ৰিক পৰীক্ষা যেটো আমাৰ এছএলসি লৰাছলৈকে অৱতীৰ্ণ হ'ব লাগিছিল এইটো এছএলসি এক্সাম তেওঁলোকৰ নাথাকিব আৰু থাকিব ডাইৰেক্ট তেওঁলোকৰ হায়াৰ সেকেন্ডাৰী অৰ্থাৎ যেটো সেকেন্ডাৰী স্টেজৰ যেটো ফাইনাল এক্সাম হ'ব তেওঁলোকৰ এইটো হায়াৰ সেকেন্ডাৰী স্টেজ এইটো হ'ব হায়াৰ সেকেন্ডাৰী তেওঁলোকে ইয়াত ফাইনাল স্টেজ পাব সো ইয়াৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ ইয়াত নোটিছ আছে সো নিউ এডুকেশন পলিচিৰ আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ পইণ্ট হৈছে এইটো হৈছে ষ্ট্ৰীম অৰ্থাৎ যেটো বিভাগ যেটো শাখা বুলি কয় আমাৰ আগৰ যেটো আমাৰ এডুকেশন সিস্টেম আছিল তাত এজন লৰা বা ছোৱালীয়ে যেতিয়া মেট্ৰিক পাস কৰিব যেতিয়া এছএলসি তেওঁলোকে উত্তীৰ্ণ হ'ব তেওঁলোকে ইয়াৰ পিছৰ যি শিক্ষা ল'ব তেওঁলোকে তাত কোনে সায়েন্সত যাব কোনে আৰ্টছত পঢ়িব আৰু কোনে কমাৰ্চ ল'ব এনেদৰে মেট্ৰিক পাস কৰাৰ পিছত তেওঁলোকৰ সেই হিচাপে তেওঁলোকে ভাগ হৈ গৈছিল কিন্তু যেটো নিউ এডুকেশন পলিচি আহিছে ইয়াত কোনো ষ্ট্ৰীম নাথাকিব আপ টু 11 লৈকে অৰ্থাৎ মেট্ৰিক পৰীক্ষা পাস কৰাৰ পিছত অৰ্থাৎ 9 10 11 12 এইয়ালৈকে কোনো তেওঁলোকৰ ষ্ট্ৰীম নাথাকিব আগত যেনেকৈ আছিল মেট্ৰিক পাস কৰাৰ পিছত এজন ল'ৰা ছোৱালীয়ে আৰ্টছত যাব লাগিছিল বা সায়েন্সেছ ল'ব লাগিছিল বা কমাৰ্চ লৈছিল গতিকে এইবাৰ যেটো নিউ এডুকেশন পলিচি আহিছে যেটো ইয়াত দেখিলো সেকেন্ডাৰী স্টেজটো হৈছে ক্লাস 9 10 11 12 যেহেতু এটো এটা পৰ্যায়ত আৰম্ভ হ'ব গতিকে 10 টো এছএলসি এক্সাম নাথাকিব গতিকে এজন ল'ৰা ছোৱালীয়ে ক্লাস 10 ৰ পিছত আৰ্টছৰ ল'ৰা ছোৱালীয়ে সায়েন্সৰ সাবজেক্ট পঢ়িব পাৰিব যদি তেওঁ বিচাৰে অৰ্থাৎ আগৰ সিস্টেমত আৰ্টছৰ ল'ৰাজনে সায়েন্সৰ সাবজেক্ট পঢ়িব নোৱাৰিছিল কিন্তু যেহেতু আমাৰ এবাৰ এডুকেশন পলিচিত সেকেন্ডাৰী স্টেজটো হৈছে 9 10 11 12 গতিকে আফটাৰ 10 পাস কৰাৰ পিছত বা 9ত তেওঁলোকে যেতিয়া অৱতীৰ্ণ হ'ব তেওঁলোকে যি কোনো সাবজেক্ট তেওঁলোকৰ ইচ্ছা অনুসৰি পঢ়িব পাৰিব অৰ্থাৎ গতিকে নিউ এডুকেশন পলিচিত যেতিয়া এজন ল'ৰা ছোৱালীয়ে ক্লাস 9ত যেতিয়া এডমিশন ল'ব 9ত এডমিশন লোৱাৰ তেওঁলোকৰ সাবজেক্টসমূহ তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি সাবজেক্টসমূহ বাছনি কৰিব পাৰিব ইয়াত আৰ্টছৰ সাবজেক্ট ল'ব পাৰিব তেওঁলোকে সায়েন্সৰ সাবজেক্ট ইয়াত ল'ব পাৰিব অৰ্থাৎ তেওঁলোকে যদি ইচ্ছা কৰে মই কমাৰ্চৰ এটা সাবজেক্ট পঢ়িম তেওঁলোকে কমাৰ্চৰ সাবজেক্ট ল'ব পাৰিব কিন্তু আগৰ যেটো আমাৰ এডুকেশন পলিচি আছিল এজন ল'ৰা ছোৱালীয়ে যদি আৰ্টছত এডমিশন লৈছে তেওঁলোকে কিন্তু সায়েন্সৰ সাবজেক্ট অৰ্থাৎ ফিজিক্স তেওঁলোকে পঢ়িব নোৱাৰিছিল আৰু এজন সায়েন্সৰ ল'ৰাই যদি সায়েন্সত এডমিশন লৈছে তেওঁলোকে আৰ্টছৰ যিকোনো সাবজেক্ট অৰ্থাৎ হিষ্টৰী হওক ইকনমিক্স হওক তেওঁলোকে এনে ধৰণৰ সাবজেক্ট তেওঁলোকে পঢ়িব নোৱাৰিছিল সো অল এডুকেশন পলিচিত মই যেহেতু কলো কিছুমানে আৰ্টছত লৈছিল আৰু সায়েন্সত লৈছিল আৰু কমাৰ্চত লৈছিল গতিকে আৰ্টছৰ ল'ৰা ছোৱালীসকলে সায়েন্সৰ সাবজেক্ট পঢ়িব নোৱাৰিছিল আৰু সায়েন্সৰ ল'ৰা ছোৱালীসকলে আৰ্টছৰ সাবজেক্ট পঢ়িব নোৱাৰিছিল কিন্তু এতিয়া তেনেকুৱা কোনো বাধ্যবাধকতা নাই এতিয়া ক্লাস 12 লৈকে ল'ৰা ছোৱালীসকলে যিকোনো সাবজেক্ট তেওঁলোকৰ ইচ্ছা অনুসৰি ইয়াত পঢ়িব পাৰিব ইয়াৰ পিছত আহিছে ৰিজনাল ল্যাঙ্গুৱেজ আপ টু গ্ৰেড 5 অৰ্থাৎ বৰ্তমানৰ এডুকেশন সিস্টেমত প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে প্ৰথম অৱস্থা যেটো ফাউন্ডেশন স্টেজ আৰু প্ৰি প্ৰাইমাৰী স্টেজ আছে ইয়াত তেওঁলোকক ৰিজনাল ল্যাঙ্গুৱেজ শিকাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে অৰ্থাৎ ইয়াত সম্ভৱ হলে তেওঁলোকৰ যিখন গাইডলাইন আছে সম্ভৱ হলে ক্লাস 8 লৈকে ল্যাঙ্গুৱেজ অৰ্থাৎ ৰিজনাল ল্যাঙ্গুৱেজত তেওঁলোকক শিক্ষা প্ৰদান কৰিবলৈ ইয়াত তেওঁলোকক এটা নিৰ্দেশ দিছে কিন্তু ইয়াত নিৰ্দেশটো এটা ইয়াত বাধ্যবাধকতা নাই তেওঁলোকে এটা ৰিকুৱেষ্ট কৰিছে বা নিৰ্দেশ প্ৰদান কৰিছে যদি সম্ভৱ হয় ল'ৰা ছোৱালীসকলক ক্লাস 8 লৈকে ৰিজনাল ল্যাঙ্গুৱেজত তেওঁলোকক শিক্ষা প্ৰদান কৰিব ইয়াত এটা নিৰ্দেশ জাৰি কৰিছে ইয়াত অকল
গভৰ্ণমেণ্ট বুলি কথা নাই ইয়াত প্ৰাইভেট সেক্টৰৰ যিবিলাক বিদ্যালয় আছে তেওঁলোকৰ ল'ৰা ছোৱালী সকলকো প্ৰথম অৱস্থাত তেওঁলোকৰ মাতৃভাষাত শিক্ষা প্ৰদান কৰিবৰ কাৰণে এটা নিৰ্দেশ প্ৰদান কৰিছে সো ইয়াৰ পিছত যিসকল আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিসকল দুৰ্বল শ্ৰেণী আছে অৰ্থাৎ দুখীয়া শ্ৰেণী আছে বা পিছপৰা শ্ৰেণী আছে এসসি এসটি ওবিসি ইত্যাদি যিবিলাক তেওঁলোক আমাৰ সমাজত যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ শিক্ষা যাতে আধৰুৱা হৈ নাযায় ইয়াৰ কাৰণে নিউ এডুকেশ্যন পলিচি সিস্টেমত স্কলাৰশ্বিপৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে ফাষ্টাৰ এণ্ড প্ৰগ্ৰেছিভ স্কলাৰশ্বিপ স্কিম ফৰ এসসি এসটি এণ্ড ওবিসি ষ্টুডেণ্ট অৰ্থাৎ আগৰ যেটো আমাৰ স্কলাৰশ্বিপ সিস্টেম আছিল ইয়াতকৈ অধিক স্কলাৰশ্বিপ ব্যৱস্থাটো অধিক সক্ৰিয় কৰিব অৰ্থাৎ ফাষ্ট কৰিব যাতে ল'ৰা ছোৱালীসকলে অধিক উপকৃত হয় আৰু এই ল'ৰা ছোৱালীসকলৰ যেটো স্কলাৰশ্বিপ সিস্টেম আছে এই স্কলাৰশ্বিপ সিস্টেমটো প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীসকলেও যাতে ইয়াত লাভ কৰিব পাৰে তাৰ ওপৰত নিউ এডুকেশ্যন পলিচি সিস্টেমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সো হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত নিউ এডুকেশ্যন পলিচি সিস্টেমৰ এটা নতুন সংস্থা গঠন কৰা পক্ষতা কৰিছে যেটো হৈছে হায়াৰ এডুকেশ্যন কমিশন অফ ইণ্ডিয়া HECI গতিকে আগতে আছিল ইউনিভাৰ্সিটি গ্ৰেড আৰু এটা আছিল নেশনাল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন যেটো হৈছে NCTE এই সংস্থাটো ইয়াত নাথাকিব এইবিলাক সংস্থা নাথাকিব আৰু এটা সংস্থা হৈছে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যন AICTE অৰ্থাৎ ইয়াত টেকনিক্যাল এডুকেশ্যনৰ কাৰণে এটা সংস্থা আছিল অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যন গতিকে এইবিলাক যে সংস্থা আছিল ইউনিভাৰ্সিটি UGC NCTE AICTE ইত্যাদি যিবিলাক সংগঠন আছিল এই সংগঠনবিলাকৰ বিলোপসাধন কৰা হ'ব আৰু সমগ্ৰ ভাৰতবৰ্ষতে এটা সংগঠন গঠন কৰিব যেটো হৈছে HECI হায়াৰ এডুকেশ্যন কমিশন ইণ্ডিয়া অৰ্থাৎ গোটেই ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এটাই সংগঠন থাকিব বিভিন্ন ধৰণৰ ভাগ সংগঠন নাথাকে আৰু যেটো হৈছে নিউ এডুকেশ্যন পলিচিত উল্লেখ কৰিছে হায়াৰ এডুকেশ্যন কমিশন ইণ্ডিয়া HECI গতিকে পূৰ্বতে যিবিলাক সংগঠন আছিল বিভাগ অনুসৰি যিবিলাক বিভিন্ন ধৰণৰ বিভাগ আছিল তেনেকুৱা বিভাগ ইয়াত নাথাকিব ইয়াত নতুন এটা বিভাগ থাকিব যেটো হৈছে হায়াৰ এডুকেশ্যন কমিশন অফ ইণ্ডিয়া আৰু UGC NCTE ইত্যাদি ধৰণৰ কিছুমান ইয়াত সংগঠন বিলোপসাধন কৰা হ'ব সো ইয়াৰ পিছত আহিছো আমাৰ যেটো নতুন শিক্ষা ব্যৱস্থা ইয়াৰ বিশেষকৈ প্ৰাধান্য দিছে ইয়াত মাল্টি ডিসিপ্লিনাৰী এপ্ৰোচ সো মাল্টি ডিসিপ্লিনাৰী এপ্ৰোচ হৈছে ইয়াত বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে বোৰ্ড বেসড ফ্লেক্সিবল লাৰ্নিং অৰ্থাৎ এখন যদি আমাৰ ইঞ্জিনিয়াৰিং বা প্ৰফেশনাল ইয়াত কোৱালিফিকেশনৰ কাৰণে যিবিলাক কলেজ আছে বা ইঞ্জিনিয়াৰিং যিবিলাক কলেজ আছে সেইবিলাক কলেজত কিন্তু অকল ইঞ্জিনিয়াৰিংৰ সাবজেক্টে প্ৰদান কৰা হয় কিন্তু বেলেগ সাবজেক্ট যদি কোনোবাই যদি ইয়াত পঢ়িব বিচাৰে বা তেওঁলোকক যদি আমি পঢ়াব বিচাৰো ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা সুবিধা নাই অৰ্থাৎ ইঞ্জিনিয়াৰিং ষ্টুডেন্ট বা ইয়াত প্ৰফেশনাল কোৱালিফিকেশনৰ কাৰণে যিসকলে ইয়াত পঢ়িব কৈছে তাত অকল তেওঁলোকৰ ইঞ্জিনিয়াৰিং সাবজেক্টৰে ইয়াত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব যদি কোনোবা বেলেগ সাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব বিচাৰে ধৰিলক কোনোবা হিষ্টৰী বা ইণ্ডিয়ান হিষ্টৰী বা ইণ্ডিয়ান ইকনমিক্স বা ইণ্ডিয়ান পলিটিক্স ইত্যাদি যদি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকৰ কিন্তু তেনেকুৱা সুবিধা নাথাকে গতিকে নিউ এডুকেশ্যন পলিচিত তেনেকুৱা এটা সুবিধা প্ৰদান কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলক এনেকুৱা এটা পক্ষতা কৰিছে আৰু যাক কোৱা হয় বোৰ্ড বেসড ফ্লেক্সিবল লাৰ্নিং এডুকেশ্যন বুলি কোৱা হয় অৰ্থাৎ ইয়াত ফ্লেক্সিবিলিটি থাকিব অৰ্থাৎ সকলোবিলাক ল'ৰা ছোৱালী ইয়াত সকলোবিলাক সাবজেক্ট পঢ়িব পাৰিব কোনো বাধ্যবাধকতা নহয় কোনো ৰিজিড নাথাকিব অৰ্থাৎ ইয়াত ফ্লেক্সিবল কৰা হৈছে গতিকে মাল্টি ডিসিপ্লিনাৰী এপ্ৰোচৰ ওপৰত বিশেষভাৱে নিউ এডুকেশ্যন পলিচিয়ে গুৰুত্ব আৰোপ কৰিছে সো এই থুলমূলকৈ এইখিনি আছিল নিউ এডুকেশ্যন পলিচিৰ বিষয়ে হয়তো ইয়াত মোৰ কিছুমান কথা ৰৈ যাব পাৰে সো বন্ধুসকল যেটো নিউ এডুকেশ্যন পলিচি আহিছিল বিশেষকৈ মেইন যিখিনি টপিক আছিল মেইন যিখিনি কথা আছিল মই এইখিনি আপোনালোকৰ সৈতে আলোচনা কৰিলো সো ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰক আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰক যদি চেনেললৈ প্ৰথমবাৰ আহিছে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা বিভিন্ন ভিডিও পাই থাকিবৰ কাৰণে সো ভিডিওটো চোৱাৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো সো আজিলৈ মানে নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে বাই বাই টেক কেয়াৰ হেভ ফান